রামে বৈকুণ্ঠৰ শাস্ত্ৰইত মহাভাগৱত পাইলা পৰীক্ষিতে শোক মুনিৰ মুখত 7 দিন শুনি শোকে কৰিলে নিপতি ঘোৰ কলি যোগে পৰিলে গতি সুগনি গতি শুনি যোগ পৰীক্ষিত বহুৰে নাৰদ বাদ বিপৰীত নিমিৰমখিধে যেন ভৈলায় পাখ্যান কহো সাৱশেষ ৰাজা হৈ সাৱধান বাৰে বাৰে নাৰদক পঠাণ্ড মাধৱে নিৰন্ত দ্বাৰকাৰী কৃষ্ণ গৌৰৱে জীৱন্তে মুকুট তেহো জানিবা তথাপি উৎসুকয়াতে ঈশ্বৰ সেৱাত মুকুটে সুখত কৰে ভগতে শিৱৰ নভজে কৃষ্ণ কলোক কিনো বাক্য কল মন মুখ আছৈ মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে নৰতনু পায়াতে কমল পামৰে একো স্থানে মনুষ্যনে তোৰণে হাত তথাপি নভজি মৰে কৰিয়া কৃষ্ণ এতিয়াই বহুত নাৰদ আৰু বসুদেৱ সংবাদ নামাকৰণৰ সৈতে পৰৱৰ্তী পদৰ যোগেদি পদবন্ধে কথাখিনি কোৱাৰ মাজত আমাৰ জীৱনশৈলী পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱনৰ লগত ইয়াৰ সম্পৰ্ক কি হৈ আছে ইয়াৰ লগত আমাৰ সংযোগ কৰি আগবাঢ়ি যোৱাৰ পথ কি আছে ইয়াৰ ওপৰত আমি আলোচনা কৰিম এতিয়া আমাক কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত আজি যিখন ভাগৱত আমি ইয়াত শুনিছোঁ এই শাস্ত্ৰ পূৰ্বতে ক'ত আছিল বৈকুণ্ঠত স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্ম কলপত ব্ৰহ্মাৰ আধা বয়স যাওঁতে পদ্মকল্পত ভগৱন্তৰ মুখেদি এই ভাগৱত শাস্ত্ৰ ব্ৰহ্মাই পাইছিল 4 শ্লোকত ভাগৱত বস্তু ভগৱন্তই ব্ৰহ্মাক দিছিল ব্ৰহ্মাই 6 শ্লোকত নাৰদক দিছিল নাৰদে 8 শ্লোকত ব্যাসক দিছিল ব্যাসে 10 শ্লোকক শুকক দিছিল আৰু শুকে 12 শ্লোকত
পৰীক্ষিত পোৱা ভাগৱত আজি সদানন্দ প্ৰাথমিকৰ নামঘৰৰ তলত আমি বহি শুনি আছোঁ। কিমান ভাগ্যৱান! গতিকে আমাক গুৰুজনে আহ্বান কৰিছে, কৰা পাণ ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি ভাগ্যৱানসকলে ইয়ালৈ আহিব পাৰিছে, দুৰ্ভগীয়াবিলাক আহিব নোৱাৰে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা গৈ। এই ভাগৱত শুনাৰ লগে লগে সমস্ত আপদৰ পৰা আমি মুক্ত হ'ব পাৰিম। মলি কাপোৰত চাবোন চাৰ্ট দিয়াৰ লগে লগে মলি কাপোৰৰ পৰা মলি যেনেকৈ আঁতৰ হৈ যাবলৈ বাধ্য হয়, আমাৰ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভাগৱত শুনাৰ লগে লগে আমাৰ সমস্ত কলিমল মায়মলৰ পৰা আমি মুক্ত হৈ যাব পাৰোঁ, কৰ্মবন্ধৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। ঈশ্বৰৰ কথা নুশুনা কোনো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। গতিকে ঈশ্বৰৰ কথা শুনাই আমাক জীৱক নিৰ্মল কৰে। কেনেকৈ কৰে? মাধৱদেৱে ঘোষাত লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানী যেনেকৈ স্বভাৱতে নিৰ্মল হয়, ঈশ্বৰৰ কথা শুনা জীৱ তেনেকৈয়ে নিৰ্মল হয়। ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, মতা মানুহে হওক, মাইকী মানুহে হওক, মানে এইটো দেহৰ ধৰ্মহে, দেহৰহে ডেকা ল'ৰা, গাভৰু ছোৱালী, মতা মানুহ, মাইকী মানুহ, মানে বোৱাৰী জীয়াৰী, এইবিলাক দেহৰ ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আত্মা সৰ্বত্ৰতে সম। গতিকে আত্মাৰ দুটা ভাগ আছে, এটা সংস্কাৰী আৰু এটা অসংস্কাৰী, এটা পুণ্যাত্মা আৰু এটা পাপ আত্মা। গতিকে পুণ্য আত্মা যি দেহতে থাকক, ডেকা ল'ৰা দেহতে থাকক বা গাভৰু ছোৱালী দেহতে থাকক, বোৱাৰী দেহতে থাকক বা শাহুৱে দেহতে থাকক, পিতৃৰ দেহতে থাকক বা মাতৃৰ দেহতে থাকক, যিটো পুণ্য আত্মা সি সদায় ঈশ্বৰৰ কথা শুনাৰ প্ৰতি অনুৰাগী হ'বই। পুণ্যইহে ঈশ্বৰৰ কথা শুনাৰ প্ৰতি অৰিহণা যোগায় বুলি শাস্ত্ৰত কৈছে, যাহাৰ আছে পুণ্য অসংখ্য সিহে পাতে কাণ কৃষ্ণৰ কথা। আপুনি যদি কৃষ্ণ কথা শুনিবলৈ একান্ত মনে ভাল পাইছে, তেতিয়া আপুনি পুণ্যাত্মা। আৰু যিটো পাপ আত্মা, অধীন পাতকী আঁতৰ নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। গতিকে আপোনাৰ পাপ আত্মাই কেতিয়াও ঈশ্বৰৰ কথা শুনিব নোৱাৰে। চুম্বক মাত্ৰেই লোহ আকৰ্ষণ কৰে, চুম্বকৰ ধৰ্ম, কিন্তু মামৰ থকা লোহ চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। ঠিক তেনেকৈ মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে, কিন্তু মামৰ থকা জীৱই ঈশ্বৰৰ কথা শুনিব নোৱাৰে। মামৰটো বিজ্ঞানৰ ভাষাত মামৰ বুলি কয় আৰু আমাৰ শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ বুলি কয়। গতিকে মামৰ থকা লোক যেনেকৈ চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে, কৰ্মবন্ধ থকা জীৱই তেনেকৈ ঈশ্বৰৰ কথা শুনিব নোৱাৰে। তাৰ পৰাও আমি নিজক ৰক্ষা কৰিব পাৰিম কেতিয়া? উদ্ধৱক কৈছে, উদ্ধৱক কৃষ্ণে কহন্ত পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। প্ৰবন্ধ মানে যত্ন, যত্ন কৰি নিমন্ত্ৰণ পোৱাৰ লগে লগে আজিৰ দৰে পবিত্ৰ অনুষ্ঠানলৈ আহিব পাৰিব লাগিব। তেতিয়াহে আমি কৰ্মবন্ধ দুখৰ পৰা নিজক মুক্ত কৰিব পাৰিম। গতিকে ঈশ্বৰৰ কথা শুনিলে আমাৰ এই বায়ুমণ্ডলত থকা 3টা লেয়াৰ ভেদ কৰি যাব পৰা শক্তি জীৱই পায় বুলি আমাৰ বিজ্ঞানে স্বীকাৰ কৰিছে। আমাৰ বায়ুমণ্ডলৰ ঘনত্বৰ ওপৰত 3টা ভাগত বিভক্ত কৰিছে, ট্ৰপস্ফিয়াৰ, ষ্টেটস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক কাল্পনিক বৈতৰণী নদী বা সাগৰ বুলি কোৱা হৈছে। অৰ্থাৎ আমাৰ প্ৰয়াণ হোৱাৰ পিছত জীৱই এই বৈতৰণী নদী পাৰ হ'লেহে বৈকুণ্ঠলৈ যাব পাৰিব। গতিকে ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব ৰকেটৰ দৰে, ই 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠত অৱস্থান কৰিব। ঈশ্বৰৰ কথা নুশুনা যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী লোক নহওক কিংবা ধন, সম্পদ, বিদ্যা, শিক্ষাই আমাক জীৱক মুক্তি পোৱাত কেতিয়াও অৰিহণা যোগাব নোৱাৰে। ঈশ্বৰৰ কথা নুশুনা জীৱ এই 3টা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেইকাৰণে ঈশ্বৰৰ কথা শুনিবলৈ আহিব লাগিব, সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। গতিকে এই ভাগৱত পৰীক্ষিতে সুকৰ মুখে শুনাৰ লগে লগে মুক্তি লাভ কৰিছে। গতিকে আমিও কৰিম, এই বিশ্বাস ৰাখি আমি ভাগৱত পঢ়িব লাগিব দেই। বিশ্বাসে পাৰিবে তাংক তৰ্কে বহু দূৰ। আমি যদি যুক্তি তৰ্ক দাঙি ধৰোঁ, আমি বহুত দূৰলৈ আঁতৰি যাম। আমাৰ হৃদয়ৰ কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত,
তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত ভগৱানে কৈছে তত্ত্ব নোপোৱাবিলাকে মোক বাহিৰত বিচাৰি ফুৰে গতিকে সেইবিলাকে হৃদয়ত কৃষ্ণক বিশ্বাস নকৰে বাহিৰৰ কৰ্ম মাৰ্গতহে বিশ্বাস কৰে যাক যজ্ঞ পূজা পাতল কৰি ঈশ্বৰ পাব বিচাৰিলে ঈশ্বৰ আমাৰ বহুত দূৰলৈ আঁতৰি গুচি যাব গতিকে সেইকাৰণে আমাৰ শাস্ত্ৰই কৈছে যে আমি হৃদয়ৰ কৃষ্ণক আমি বিশ্বাসেৰে ল'ব পাৰিব লাগিব বিশ্বাস কৰিব লাগিব আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে বি ফেথফুল টু ইয়ৰ লেণ্ড উইল বি ফেথফুল টু ইউ আপুনি মাটিডৰা বিশ্বাস কৰি খেতি কৰিবলৈ শিকক মাটিডৰাই আপোনাৰ কেতিয়াও বিশ্বাস ভংগ নকৰে ভগৱন্তক বিশ্বাস ৰাখি ভাগৱত শুনিবলৈ শিকক আপোনাৰ ভাগৱত শুনাৰ কেতিয়াও বিফল হ'ব নোৱাৰে গতিকে ই আমাৰ সাফল্য কৰিবই এই দৃঢ়তা আমাৰ প্ৰত্যেকেই যাতে আমি অন্তৰত লৈ আজিৰ দৰে পবিত্ৰ অনুষ্ঠানলৈ আহি আমাৰ যাতে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ জীৱ মানুহ নামৰ উপাধিটোৰ দ্বাৰা আমি সাৰ্থক ৰূপায়ণ কৰিব পাৰোঁ মনত ৰাখিব কথাটো গতিকে মানুহৰ বাদে শাস্ত্ৰ শুনি কৰ্মবন্ধ বিনাশ কৰি মুক্তি লাভ কৰিব পৰা অধিকাৰ বাকী জীৱৰ নাই সেইকাৰণে সকলো জীৱই মানুহ হোৱাৰ কামনা কৰে সকলো জীৱই মানুহ হোৱাৰ কামনা কৰে মানুহৰ জন্ম নোপোৱা পৰ্যন্ত ই অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জন্ম পুনৰ 84 জুনি অতিবাহিত হ'ব লাগিব গতিকে আমাৰ প্ৰত্যেকবোৰ জীৱই মানে 84 জুনি অতিবাহিত কৰি আহিহে সৌভাগ্যক্ৰমে মানুহ জন্ম পায় বুলি বেদত উল্লেখ আছে বিংশতি লক্ষণম স্থাৱৰম 20 লক্ষবাৰ আমি প্ৰত্যেকেই বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ নৱলক্ষম জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাংশ 9 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছোঁ 300 লক্ষ পশুৰ নাম 30 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাইছোঁ 2 লক্ষ ধমানৱ হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধৈ তাৰ পাছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ মানুহ নামৰ উপাধিলৈ প্ৰমোচন পোৱাৰ লগে লগে আজিৰ দৰে সংগবদ্ধভাৱে ভাগৱত শুনি ভক্তি সাধন কৰি আমি 7টা ষ্টেপ পাৰ হৈ বৈকুণ্ঠত গুচি যাব পাৰিম কোনকেইটা ষ্টেপ প্ৰথমে দহিব পাতিক ছয় কৰাইবে মহা পুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰপতি কৃষ্ণত পোৱাইবে প্ৰেম ভগতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰি নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে একে কৰি 7 নম্বৰত আমাক নি য'ৰ পৰা আহিছোঁ তাত লগাই দিব অৰ্থাৎ আমি পৰম ব্ৰহ্মত বিলীন হৈ যাম আৰু ঘূৰি আহিব নালাগে ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত নুশুনা জীৱ অহা যোৱা কৰি থাকিব লাগে গতিকে আমাৰ লক্ষ্য যে জন্ম হ'লে মানে আমি কৰ্ম দুখত গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ত আমি সকলোৱে ত্ৰস্তমান হৈ থাকিব লাগে গতিকে জন্ম ৰহিত হ'লে আৰু এই দুখলৈ আহিব নালাগে গতিকে ভাগৱত নুশুনা জীৱ কেতিয়াও জন্ম ৰহিত স্থানলৈ গতি কৰিব নোৱাৰে 7 দিন শুনি সুখে কৰিলা নিৰ্পতি ঘূৰ কলি যুগে আকৌ কৰে নাহি গতি এতিয়া কলি যুগৰ মানুহে পূৰ্বৰ যুগৰ দৰে তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰি কৰিব নোৱাৰিব কাৰণ যুগ অনুপাতে আমাৰ ধৰ্ম ভগৱন্তই যুগে যুগে অৱতাৰ ধাৰণ কৰি নিৰ্ণয় কৰি থৈ গৈছে সত্য যুগত হৰি অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈ গৈছে হেৰা জীৱশ্ৰেষ্ঠ মানুহ তোমালোকে ভগৱন্তক ধ্যান কৰিলেহে উদ্ধাৰ হ'ব পাৰিবা সেইকাৰণে সত্য যুগৰ সব মানুহে ধ্যান কৰিছিল ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সমস্ত জীৱক কৈছিল তোমালোকে মানে যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সমস্ত জীৱশ্ৰেষ্ঠ মানুহক কৈছিল তোমালোকে পূজা কৰিলেহে ভগৱন্তক পূজা কৰিলেহে তোমালোকে সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা সেই একেজন ভগৱন্তই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ
কৃষ্ণই সংগৰূপে হৈ আহি অৱতাৰ ধাৰণ কৰি কলিযুগৰ মানুহক ক'লে যে তোমালোকে নাম ল'লেহে উদ্ধাৰ হ'ব পাৰিবা। তাইলে নাম বিনে আনে কলিযুগৰ মানুহক উদ্ধাৰ কৰিব নোৱাৰে। কিয়? আন ধৰ্মবিলাক ভগৱান বৈকুণ্ঠলৈ গুচি যোৱাৰ লগে লগে ভগৱানৰ লগত গুচি গ'ল বুলি কৈছে ভাগৱতে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কেৱল কলিযুগৰ মানুহৰ কাৰণে নামটোহে থৈ গ'ল। এতেকে সেই নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যুগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেকে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে নামৰ জৰিয়তে কলিযুগৰ মানুহ তৰিব বুলি কৈছে। আৰু সেইটো সৃষ্টিকৰ্তা ব্ৰহ্মাই তিনিবাৰ প্ৰমাণ কৰি জগতৰ লোকলৈ উল্লেখ কৰি থৈ গৈছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। কলিৰ মানুহে ভগৱানৰ নাম বিনে তৰিব নোৱাৰে। চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰতে কেৱল ভগৱানৰ নামেহে কলিযুগৰ মানুহ তৰিব বুলি কৈছে। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাক প্ৰতম পুণ্যম ত্ৰিশূলোকেষু বিদ্যতে। তিনি কলিকত আৰু নাম বিনে গতি গত্যন্তৰ নাই। জপ তপ সৰ্ব বেদাংশ সৰ্ব মন্ত্ৰাংশ পাৰ্বতী তস্ম কৌটি গুণম পুণ্যম ৰাম নাম ইব লক্ষ্যতে। হে পাৰ্বতী, তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ কলিত এবাৰ ৰাম বুলি ক'বলৈ তুমি অভ্যাস কৰা। ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেষাং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয়। আপুনি কেৱল ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ৰাম বুলি ক'বলৈ অভ্যাস কৰিলে আপোনাৰ ভক্তি আৰু মুক্তি কলিযুগত হৈ যাব, কোনো সন্দেহ কৰিব লগা নাই। এইটো বেদৰ বচন। গতিকে ইমান সহজ মানে সাৰ্বজনীন সনাতন ধৰ্ম মহাপুৰুষে আমাক দি গৈছে। গতিকে সেই কথা 7 দিন শুনাৰ লগে লগে পৰীক্ষিতে গতি পাইছে। গতিকে কলিৰ মানুহৰ কাৰণে ঘোৰ কলি যুগে আটক কৰে নাই গতি। ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ বিনে আৰু আন গতি নাই। কৰিব পাৰিব কিন্তু উদ্ধাৰ হ'ব নোৱাৰিব। বুজিছেনে? আন কৰ্মৰ জৰিয়তে ভগৱন্ত সন্তুষ্ট নহয়। সেইকাৰণে কপিলে মাকক কৈছে যে অৱজ্ঞা উপেক্ষা দেশ নিন্দা কৰি হৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণৰ দ্বাৰাহে ঈশ্বৰক ভজিব লাগিব। অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কহিয়া মই কহিলো আই। খাটাং কৰি কৈ দিছে, অন্য প্ৰকাৰে কোনোবাই ঈশ্বৰৰ সেৱা পূজা কৰিব পাৰিব কিন্তু ফল নাপায়। গতিকে এই দৰ্শন আমি যাতে নিজৰ লগতে উঠি অহা প্ৰজন্ম সমাজৰ মাজত আমি বিলাই দিব পাৰোঁ। আপুনি কাকো নিন্দা নকৰিব, কোনে কি ধৰ্ম লৈছে সেইটো নিজৰ কথা, কিন্তু আপুনি সঁচাটো কৈ যাব। এই সঁচাটো কওঁতে সাৱধান হ'ব, নিজৰ মত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিবলৈ নাযাব। কিয়নো আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ অভিমতটো কাৰোবাৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, কিন্তু দুজনা মহাপুৰুষৰ যিটো অভিমত, বেদৰ যিটো অভিমত, সেইটো বিশ্বজনীন সকলো লোকৰ কাৰণে মহাপুৰুষে দি থৈ গৈছে। শংকৰদেৱ যদিও অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছিল, তেওঁ অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া মানুহৰ উপকাৰৰ কাৰণে শংকৰদেৱে অৱদান দি থৈ গৈ যোৱা নাই। শংকৰদেৱে অৱদান দি থৈ গৈছে বিশ্ব জীৱশ্ৰেষ্ঠ মানুহকৰণৰ কাৰণে, যাৰ কাৰণে তেওঁ বক্তব্যত প্ৰকাশ পাইছে কি বুলি, উবা নৰলোক হৰি ভজিও। তেওঁ উবা অসমৰ মানুহ বা ভাৰতৰ সংঘৰ অনাসংঘ বুলি কোৱা নাই, বিশ্বৰ মানৱ কৰিবৰ কাৰণে ভগৱন্তক ভজিবৰ কাৰণে আহ্বান জনাইছে। যিটো দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য দিছে কি বুলি, What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল,
শংকৰদেৱে যি বিশ্ববাসীৰ কাৰণে যিমান অৱদান দি থৈ গৈছে আন কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু ক'ত জন্মগ্ৰহণ কৰিছে? অসম মাটিৰ বুকুত। সেইকাৰণে অসমৰ মানুহক তেওঁ ভূয়সী প্ৰশংসা কৰিছে। কি বুলি? আছামিজ ইনডিড ফৰ্চুনেট for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি গুৰুজনৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে বিভাজন হোৱাটো পৰিলক্ষিত হৈছে। গতিকে কোনে কি ধৰ্ম লৈছে মহাপুৰুষে সেইটো বিচাৰ কৰিবলৈ আমাক দিয়া নাই। আমাক কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচি কৰিবা ভূতক দায়া সকলো নচি শৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল এই ভাগৱত ধৰ্ম জানা মহাবল। আমি সকলো ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ অংশ দিব। সেইফালৰ পৰা দেহৰ সম্পৰ্ক আপোনাৰ মোৰ মাজত নহ'ব পাৰে, তেজৰ সম্পৰ্ক নহ'ব পাৰে, পৰিয়ালৰ সম্পৰ্ক নহ'ব পাৰে, জাতিৰ বৈষম্যতা থাকিব পাৰে, কিন্তু আত্মাৰ বৈষম্যতা নাই। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ সন্তান, তোমাৰে সেই অংশ আমি যত দিব যায়। গতিকে আপোনাৰ চকুত যদি কিবা ভুল কৰে গুৰুজনাৰ দৰ্শন মাজেদি আপুনি কৈ যাব এইটো ভুল হৈছে বুলি, কিন্তু নিন্দা নকৰিব। বছ আপোনাৰ উপদেশ শুনি যদি তেওঁ ভুলৰ পৰা মুক্ত হৈ যায় তেতিয়াহ'লে আপুনি ঈশ্বৰৰ কামেই কৰিলে, ঈশ্বৰৰ কৰ্মটো আপুনি কৰি দিলে, তেতিয়া আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব। কাৰণ ঈশ্বৰে কাক ভাল পায়? যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। কুকুৰ চিগাৰিল গদৰ্ভৰো আত্মৰাম। কুকুৰ চিগাল গদৰ্ভ এইবিলাক দেহৰ দ্বাৰাহে চিনাক্তকৰণ কৰিছে, ই আত্মা নহয়। দেহটো কেৱল চিনাক্তৰ কাৰণেহে, দেহ আত্মা নহয়। গতিকে আপুনি আত্মা দৃষ্টিৰে সৎ কথাটো কৈ যাব। মানিলে তৰিব, নামানিলে মৰিব। তাৰ কাৰণে আপুনি দায়ী নহয়, আপুনি কিন্তু ঈশ্বৰৰ প্ৰিয় হৈ থাকিব। কাৰণ বাইবেলত কৈছে God loves him who loves his creation. ভগৱন্তই সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে ঈশ্বৰৰ আত্মাৰূপে আপুনি সঁচা কথা কৈ যাওক। মানিলে তৰিব, নামানিলে মৰিব, কিন্তু আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব। আপুনি মইতো দূৰৰ কথা, ভগৱন্তৰ পৰম সখা অৰ্জুনেও প্ৰতিবাদ কৰিছে। কি বুলি? তুমি চব নামতে হৈ যায় বুলি কোৱা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ত'তহে আন্ধাৰ থাকিব। জৈত নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। সূৰ্য পোহৰ নথকা ঠাইত যেনেকৈ আন্ধাৰ থাকে, সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে, মোৰ সূৰ্য স্বৰূপ নাম যদি তুমি লৈছা, গাইছা, কৈছা, শুনিছা, তুমি তপ জপ কৰিব প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাইকে তোমাৰ কৰোঁতে শুনা হেৰা সত্য অংগীকাৰ, তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামে সেই সংঘাৰ, নামবিনে নাহি সখী সংসাৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলো তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জা। তুমি মোৰ অংশ দিবৰ কাৰণে, সখীৰ কাৰণে সঁচা কথাটো তোমাক 10 বাৰ শপত খাই গ'লো। মানিলে কৰিবা, নামানিলে মৰিবা। আপুনি সদায় সঁচা কথাটো কৈ যাব, কিন্তু আপুনি কাকো নিন্দা নকৰিব। মানিলে কৰিব, নামানিলে মৰিব, সেইটো তেওঁৰ দুখে পাব। গতিকে নিজৰ কৰ্মত নিজেই অধোগতি যাব, তাৰ কাৰণে আপুনি দায়বদ্ধ।